ধনঞ্জয় ধন নহ'লে কাৰ্য নিষিজয়। হে অৰ্জুন, তোমাক মই ধনটো সৎ কাম কৰিবৰ কাৰণে আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছোঁ। মই দিয়া ধন থাকি যদি তুমি উগ্ৰপন্থীৰ বলি হ'ব লগা হয়, মই দিয়া ধন থাকি যদি চুৰ ডকাইতৰ বলি হ'ব লগা হয়, তেতিয়াহ'লে ধনৰ মূল্য ক'ত? গতিকে ধন কেনেকৈ উপাৰ্জন কৰিব লাগে আৰু ধন কেনেকৈ প্ৰয়োগ কৰিব লাগে মই ভাগৱতত লিখি থৈ আহিছোঁ। ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয়, সেই বিত্তে ভগৱন্তক পুজিবে লাগে। সৎভাৱে উপাৰ্জন কৰা অৰ্থৰে আমি ভগৱন্তক সেৱা পূজা কৰিব লাগে। অৰ্থ আজি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভ জয় হৰি চৰণ কমল। আজিৰ দৰে ঈশ্বৰ সেৱামূলক কৰ্মত যদি আমাৰ আৰ্জিত অৰ্থ যদি প্ৰয়োগ কৰিব নোৱাৰোঁ, সেই ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি বহুত ব্যৱসায় বাণিজ্য চাকৰি কৰি ধন উপাৰ্জন কৰি বেংকত আপুনি ফিক্সড ডিপজিট কৰি থ'ব পাৰিব, কিন্তু যিদিনাখন আপোনাৰ দেহৰ পৰা কৃষ্ণ ওলাই যাব বা আত্মা ওলাই যাব, আপুনি বেংকত থোৱা ধন আপুনি ভোগ কৰিবলৈ নাপায়। কোনে কৰিব? নমিনীয়ে ভোগ কৰি থাকিব। সেইকাৰণে কৈছে নিজ হস্তে আৰ্জি যদি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। এই দুখন হাতেৰে তুমি জীয়াই থাকোঁতে যি উপাৰ্জন কৰিছা তাৰ কিবা এটা অংশ মোৰ কামত ব্যৱহাৰ কৰিবা। যিবা কিছু আছে ধন, তেজা তাহাৰ মোহ মন, কিছু ব্যয় কৰা হৰি অৰ্থে। লাভ কি হ'ব? তেবে সে ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ ব্যৰ্থে। এই 4 দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ যাওঁতে আপোনালোকৰ বহুত পইচা খৰচ হৈছে। বহুতে দান বৰঙণি দিছে, দিয়া দেখাত খৰচ হৈছে। বেদে কৈছে জমা হৈছে। ভগৱন্ত, বেদ মানে ভগৱন্ত, যাক বেদ কহে সেইটো ঈশ্বৰৰ সাক্ষাৎ। ঈশ্বৰৰ শুনতে যিটো হুয়া আছে যাত, ঈশ্বৰৰ মুখেদি যিবিলাক বাক্য নিশ্চিত সেয়ে হৈছে বেদ। গতিকে এই বেদ ভাগৱতত ভগৱন্তই কৈছে তুমি যদি এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুদ হবে ধন সাঞ্চিত হয়। মই দিয়া ধন থাকি যদি মোৰ কাৰণে এগুণ লগোৱা, মই অনন্ত গুণ দিম। তুমি 2 হাতে দিবা, মই 4 হাতে দিম, কিমান চপাবা? তেনে ক্ষেত্ৰত যদি মই দিয়া ধন থাকি তুমি যদি মোৰ কামত ব্যৱহাৰ কৰিব নিদিয়া, ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাকো নাই বুলি খেদৈ, মাধৱৰ নামলৈ বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। ধন থাকিও কোনোবাই বিচাৰি গ'লে ভাল কামৰ কাৰণে যদি নাই বুলি পঠাই দিয়ে, আদৰণি সমিতিৰ সদস্যসকলে গম পাব কোনে কোনে ঘূৰাই পঠিয়াইছে, হয় নাই? কোনোবাই যদি ঘূৰাই পঠিয়াইছে, সি বৈষ্ণৱে হওক বা অবৈষ্ণৱে হওক, মই তেওঁক দণ্ড দিম বুলি ভগৱন্তই কৈছে। কেনেকৈ দিম? নহি চোৰে নেই নহি অগ্নিয়ে দহয়, নহি দণ্ড বন্ধ হুয়াত ৰাজাই লয়। তাৰ ধনটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, আৰু নহয় কেছ মামলা লাগি পুলিচে খাব, কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব। সিমানতো মই ৰেহাই নিদিওঁ। হাঁ ধন বুলি পাছে কান্দে ৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। মই তেওঁ সেই জীৱটোক মই পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিম। এতিয়া আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব, যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে। এইটো ভাগৱত দৰ্শন। গতিকে আমি ভগৱন্তই দিয়া ধন থাকি যাতে অনাগত জন্মত আমি যাতে পিছৰ জন্মত যাতে ভিক্ষাৰী হ'ব লগা নহয়, তাৰ কাৰণে আমি প্ৰয়োগ নীতিটো জানিব লাগিব। প্ৰয়োগ নীতি নাজানিলে ধনেই আপোনাৰ মৃত্যুৰ কাৰণ হৈ যাব পাৰে। এতিয়া বহুত মানুহ ধনৰ কাৰণে উগ্ৰপন্থীৰ বলি হৈছে, ঘৰতে চোৰ ডকাইতৰ বলি হ'ব লগা হৈছে। গতিকে আমি যাতে ভাগৱত শুনি সেই তেনে এটা দুখৰ সন্মুখীন যাতে হ'ব লগা নহয়, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। এতিয়া সেইকাৰণে কৈছে স্বৰ্গ যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্পকো নুহি তুল। সকলো সুখৰ ভিতৰত স্বৰ্গ সুখ শ্ৰেষ্ঠ, তাতোতকৈ আকৌ বৈকুণ্ঠৰ সুখ। যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, যে মুক্তি পোৱা সুখটো সকলোতকৈ ওপৰত, কিন্তু সেই মুক্তি সুখতকৈও আজি ভকতৰ সংগৰ যিটো সুখ সেইটো তুলনা নহয় বুলি কৈছে। সেইটো স্বৰ্গ সুখ আৰু বৈকুণ্ঠৰ সুখৰ লগত তুলনা নহয়। এই কথা নাজানি এবাৰ এজন ভকতে ভগৱন্তক দাবী কৰিলে, প্ৰভু মোৰ ভকতিত তুমি সন্তুষ্ট হৈছানে? ভগৱন্তই ভাবিলে, ইয়াৰ গণ্ডগোল লাগিল। হয় হয়, তোমাৰ ভকতিত মই সন্তুষ্ট হৈছোঁ। যদি সন্তুষ্ট হৈছা মোক তেনেহ'লে মুক্তি দিয়া নাই কিয়? তোমাক মুক্তি লাগে নেকি? যদি মোৰ ভক্তি শুদ্ধ হৈছে মোক মুক্তি দিব লাগে। ভকতি কৰিলে জীৱই মুক্তি পায়। হ'ব হ'ব, তোমাৰ মনৰ কামনা পূৰণ হ'ব। মই কালিলৈ ৰথ পঠিয়াই দিম, তুমি ৰথত উঠি মুক্তি লৈ মোৰ তালৈ গুচি যাবা। পিছদিনাখন ৰথ পঠিয়াই দিলে, সেই ভকতজনক লৈ পেলাই
মানে বৈকুণ্ঠত নি পেলাই মুক্তি 5 প্ৰকাৰত ভাগ কৰি দেখুৱাইছে শালুক্য সামীপ্য সাৰূপ্য সাজুৰ্য লীন বা নিৰ্বাণ মুক্তিৰ 5টা ভাগ আছে শালুক্য মানে স্বলোক বৈকুণ্ঠত নি বহুৱাই থৈছে বহি আছে এদিন দুদিন 3 দিন 4 দিন পাৰ হৈ গৈছে ভকতজনে ভাবিছিলে কি মই এনেকৈ আজি নিতাই যান কালিলে মানে শিৱসাগৰ পুৰহিলে যোৰহাটলৈ গৈ ভকতৰ মাজত ভাগৱত শুনি থকাতকৈ মই যদি একেকোবে গৈ যদি বৈকুণ্ঠত থাকিবগৈ পাৰোঁ ভগৱন্তৰ লগত মই সদায় আলাপ কৰি থাকিব পাৰিম এই মনোভাৱেৰে তেওঁ সেই মুক্তিৰ কথাটো কামনা কৰিছিল যেতিয়া 4 দিন মানে তেওঁ মুখৰ আগেদিয়ে প্ৰভু অহা যোৱা কৰি আছে তেওঁ ভালে নাচায়ো একো নুসুধে পিছদিনা ভাবিলে মই কালিলে ধৰিব লাগিব পিছদিনা ভগৱন্ত ওলাই আহোঁতে বৈকুণ্ঠৰ পৰা দৌৰ মাৰি গৈ আগচি ধৰি কৈছে ৰ'ব বোলে কি হ'ল বোলে 4 দিন হ'ল এদিন দুদিন নহয় 4 দিন হ'ল মই তোমাৰ ইয়াত থকা তুমিতো আজিলৈকে মোৰ খবৰ এটা লোৱা নাই মই কি হৈছে একো এটা সোধা নাই বোলে হেতুটো মই নাৰদক আগতেই মই কৈ থোৱা আছে নাৰদক বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকো ৰৈ যোগীৰো হৃদয় এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই মোক বৈকুণ্ঠত বিচাৰি নাপাবা মই যোগীৰ হৃদয়ত নাথাকো মোৰ ভকতে য'ত মোৰ গুণ নাম লয় মই তাতেই থাকো নহং তিষ্ঠমি বৈকুণ্ঠে যোগীনাং হৃদয়ে নচ মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠমি নাৰদ প্ৰভু তেনেহ'লে মোক আকৌ ভকতৰ সংগলৈকে পঠিয়াই দিয়ক গতিকে আকৌ তেওঁক ভকতৰ সংগলৈ ঘূৰি আহিছে সেইকাৰণে কৈছে যে যিমানবিলাক সুখ আছে স্বৰ্গ সুখ শ্ৰেষ্ঠ তাতকৈ মুখ্য সুখতকৈও ভকতৰ সংগৰ মাজৰ যিটো ভক্তি সুখ সেইটো আনৰ লগত তুলনা নহয় এইটো ক'লে নুহি তুল অল্পকো নুহি তুল আকাশে সঞ্চাৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগতে হৰৈ জগতৰ আয়ু সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি এদিন মৃত্যুৰ ফালে আগবাঢ়ি গৈ আছোঁ একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বিধা এই ৰাতিপুৱা সূৰ্য উদয়ৰ পৰা অস্ত যোৱাৰ ভিতৰত এক ক্ষণ যদি আমি কৃষ্ণ কথা শুনিব পাৰোঁ এক ক্ষণ মানে 4 মিনিট সময় যাতে আমি প্ৰত্যেকেই ঈশ্বৰৰ কথা শুনিব পৰা গাব পৰা ক'ব পৰা এটা যাতে সুবিধা ল'ব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিছে যদি এক ক্ষণো কোনোবাই ঈশ্বৰৰ কথা নুশুনে আমাৰ এতিয়া বহুত মানুহ আছে এক ক্ষণ 4 মিনিটো শুনিবলৈ সময় নাই সেইকাৰণে অৰ্জুনক উদ্দেশ্যি কৈছে আৰু হেৰা শুনা তুমি এক বিনে নুহু দুই অবিদ্যা মায়াতো ভিন্ন দেখি হে অৰ্জুন তুমি মই একেটাই মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা বুলি ভাবে মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী এহি হেতু তুমি মই সখী তুমি মোৰ অংশ জীৱ অৰ্জুন সেইকাৰণে তুমিয়ে মই সখী সাৰথিৰ কহু ভেদ লোৱাটাৰ পৰিছেদ আনে নজানয় মহামতী যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰাগতি ৰথ পুনু চলাৱে সাৰথী হে অৰ্জুন তুমি মহাৰথী হিচাপে যিখন ৰথত উঠি যুদ্ধত অৱতীৰ্ণ হৈছে কৰ্মত অগ্ৰগতি সেই ৰথখন কিন্তু মই চলাই আছোঁ সদায় মনত ৰাখিবা অৰ্জুনক সতৰ্ক কৰি দিয়াৰ চলেৰে আমাক কৈছে যে অৰ্জুনৰ ৰথখন যদি কৃষ্ণই চলাইছে আমাৰ ৰথখন কোনে চলাইছে আমাৰ ৰথখনৰ নাম গীতাত কি বুলি কৈছে দেহ ৰথ ঘোঁৰা মন ইন্দ্ৰী প্ৰাণ সেনাগণ বিষয় অৰণ্য ভৈলতাৰ আজি আমাৰ যিজন আমাৰ হৃদয়ত থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ কাণেৰে শুনিছোঁ মুখেৰে খাইছোঁ হাতেৰে কৰিছোঁ ভৰিৰে গৈছোঁ সেইজনৰ কথা শুনিবলৈ ভাবিবলৈ কৰিবলৈ যাবলৈ আমাৰ বহুত মানুহৰ সময় নাই এতিয়া অৰ্জুনক কৈছে যদি মোৰ কথা শুনিবলৈ জানিবলৈ ভাবিবলৈ তোমাৰ সময় নাই তোমাৰ ৰথখন কিন্তু ভালকৈ নচলিব ঘূনে ধৰিব কেনেকুৱা অৰ্শ গুল্ম পিত্ৰ কেঁচুমূৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ ভৰি বিষ কাৰ কি আছে আৰু আপোনাৰ ঈশ্বৰৰ কথা নুশুনা মানুহে কেতিয়াও শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰে মনত ৰাখিব কথাটো তাৰ অমংগল হ'বই কাৰণ ইয়াত সকলো নীতি নিৰ্ধাৰণ কৰি থোৱা আছে গতিকে ভাগৱতৰ নিয়ম নজনা মানুহে কেতিয়াও নিজৰ স্বাস্থ্য সুন্দৰ কৰি ৰাখিব নোৱাৰে সেইকাৰণে আমাৰ উঠি অহা বহু প্ৰজন্মই মনক সদাচাৰ নকৰাৰ কাৰণে অৰ্জুনক কৈছে তুমি 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰূপে জন্ম দিলোঁ তুমি ইন্দ্ৰিয়ক সংযম কৰিবা নহ'লে তুমি আহিল কণা গোল কণা খাগৰি কাটিল 3 কণা তোমাৰ জন্ম ধৰাৰ সাৰ্থকতা নহ'ব অৰ্জুনে এই প্ৰস্তাৱত প্ৰতিবাদ জনাইছে কি বুলি অহেন শুনি অসন্তোষ কৰন্ত
কয় অৰ্জুন ইন্দ্ৰিয়ক বৈশ্য কৰি বাক পাৰে কোন কাৰ খাদ্য আছে ইন্দ্ৰিয় সংযম কৰা এই প্ৰস্তাৱ মোৰ কাৰণে গ্ৰহণযোগ্য নহয় তে কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয় অভ্যাসতে ইন্দ্ৰি বৈশ্য আপুনি হয় ভয় নকৰিবা অভ্যাস কৰা আজি আপোনালোকে নিজকে সোধকচোন অহাৰ পৰা কোৰ্টখনত বহি আছে ঘৰত অকলে ইমান সময় বহি থাকিব পাৰিলেহেঁতেনে নোৱাৰে আজি কোনে বহাইছে আমাৰ বেদে কৈছে স পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি আজি আপোনালোকে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে জানিবৰ কাৰণে বুজিবৰ কাৰণে অনুৰাগ লৈ বহি আছে এই অনুৰাগে আমাক 6টা প্ৰমোচন দিব প্ৰথম স্কন্ধ ভাগৱতত এই কথা উল্লেখ কৰিছে আগ্ৰহ প্ৰীতি আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি 6 নম্বৰত মুক্তি এই ক্ৰমখিনি আমি আগুৱাই যাব লাগিব এই আদৰ্শৰে আমি সমাজখনক আগুৱাই দিব লাগিব তেতিয়াহে আমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থকতাটো হ'ব যদি এইখিনিৰ পৰা আমি নিজক আঁতৰাই ৰাখোঁ আমি কেতিয়াও দেহটো সুস্থ কৰি ৰাখিব নোৱাৰিম গতিকে আমি অভ্যাসৰ জৰিয়তে আমি যাতে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে গাবৰ কাৰণে ক'বৰ কাৰণে এক ক্ষণ যাতে সময় দিব পাৰোঁ তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব এইটো কথা আপুনি মই নুবুজাটো সৰু কথা ভগৱন্তৰ পৰম সখা অৰ্জুনেও বুজি পোৱা নাছিলে সেইকাৰণে এদিন অৰ্জুনক সংস্কাৰ কৰাৰ উদ্দেশ্যে প্ৰস্তাৱ দাঙি ধৰিলে হেৰা সখা তুমি জীৱনত কেতিয়াবা সঁচা কঠীয়া গাঁও দেখিছানে অৰ্জুনে ক'লে সঁচা কঠীয়া গাঁও আছেনে আছেতো নাকো তুমি দেখিছানে নাই বোলে দেখা নাই চাব খোজা নেকি বোলে চাব খোজো উঠা ৰথত উঠাই লৈ সঁচা কঠীয়া গাঁও দেখুৱাবৰ কাৰণে সঁচা কঠীয়া গাঁৱৰ অভিমুখে তীব্ৰ বেগে ৰথ এৰি দিছে কিছু দূৰ যোৱাৰ পিছতে সঁচা কঠীয়া গাঁৱৰ পৰা এজন আলৰ বুঢ়াই হাতত লাখুটি লৈ থৰক বৰক কৰি আহি আছে কৃষ্ণই অৰ্জুনক ক'লে সেই বৃদ্ধগৰাকী দেখিছা বোলে দেখিছোঁ সেই যুগৰ গৰাকীয়ে সঁচা কঠীয়া গাঁৱৰ আচল বৃদ্ধ ইমান বুঢ়া কালত হাতত লাখুটি লৈ থৰক বৰককৈ তেওঁ কোনফালে আহিছে তুমি সুধিবাচোন বোলে উৎসৰ পালে ৰথ ৰাখি দিবা মই ৰথ ৰাখি দিম বুঢ়াৰ ওচৰত পোৱাৰ লগে লগে ৰথ ৰাখি দিলে ৰখাৰ লগে লগে অৰ্জুনক ক'লে সুধাচোন ক'ত যায় ককা বোপা তুমি ইমান বৃদ্ধ বয়সত হাতত লাখুটি লৈ থৰক বৰককৈ ক'ত যোৱা বোপাই মই সাধুৰ সংগলৈ যাওঁ সাধুৰ সংগলৈ বোলে হয় কৃষ্ণ ক'লে বয়স কিমান হৈছে সুধাচোন ককা আপোনাৰ বাৰু বয়স কিমান হৈছে বোপা সঁচা কথা ক'বলৈ গ'লে মোৰ বয়স মাত্ৰ 5 বছৰ অৰ্জুনেতো ৰথতে জঁপিয়াই উঠিলে হেৰা সখা এইজনে নেকি সঁচা কঠীয়া গাঁৱৰ আচল বুঢ়াজন দেখোঁতেই শীতল পিঠিতেই কাঁইট দেখাতে এওঁ 80-85 বছৰৰ বুঢ়া আৰু মাত্ৰ 5 বছৰ বুলি কৈছে আৰু তুমি সেইজনকে সঁচা কঠীয়া গাঁৱৰ আচল বৃদ্ধ বুলি ক'লা ভিতৰৰ সোপাই কি ক'ব মোক দেখুৱাব নালাগে ইয়াৰ পৰাই ৰথখন ঘূৰোৱা কৃষ্ণ ক'লে ৰ'বাচোন ৰ'বা অলপ ধৈৰ্য ধৰা সুধাচোন সুধা কিয় ক'লে ককা অকণমান ৰ'বচোন বোপা কি হ'ল মোৰ সংশয় হৈছে কি সংশয় তোমাক দেখোন দেখাত একেবাৰে 80-85 বছৰ যেন বুঢ়া যেন লাগিছে তুমি মাত্ৰ 5 বছৰ বোলে বোপা ৰহস্য আছে কি ৰহস্য ভেদ কৰা হওকচোন তুমি ভবাৰ দৰে মোৰ জন্মগত বয়স 85 বছৰ সঁচা কিন্তু বিগত 80টা বছৰ মই ইন্দ্ৰিয় সুখভোগ আৰু পৰিয়াল পোহপালনৰ চিন্তাতেই ঈশ্বৰত শৰণ নোলোৱাকৈ সাধুৰ সংগত গৈ ঈশ্বৰৰ কথা নুশুনাকৈ মোৰ 80টা বছৰ মোৰ বিষয়ৰ চিন্তাতে মোৰ পাৰ হৈ গ'ল বেদৰ মতে এইটো মোৰ বৃথা আয়ুস গ'ল গতিকে একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা গতিকে মোৰ 80টা বছৰ বৃথা আয়ুস গ'ল বৃথা আয়ুসৰ হিচাপ মই তোমাক দিয়া নাই ঈশ্বৰত শৰণ লৈ সাধুৰ সংগত গৈ ঈশ্বৰৰ কথা শুনা মোৰ মাত্ৰ 5টা বছৰ হৈছে এই সঁচা হিচাপটোহে তোমাক দিছোঁ তেতিয়াহে অৰ্জুনৰ চক্ষু মুকল খাইছে যে আচলতে ভগৱানে আমাৰ আয়ুসটো কোন দিনাৰ পৰা হিচাপলৈ আনে মাধৱদেৱে ঘোষাত লিখিছে হৰি পদ সেৱা নকৰে নিমিত্তে মায়ায়ে বান্ধি ফুৰাৱে তাওত মায়াক নকৰে ৰহিত শৰণ নলৱে যাৱে গতিকে আমি ল'ৰা ছোৱালীক পৰাপক্ষত আপোনালোকে 12 বছৰত শৰণ দিয়ক 6 বছৰত গুৰু পৰিচয় কৰাই দিয়ক আৰু শৰণ অনগল হ'লে ভজন দি দিয়ক আমাৰ শৰণে নাম দিব ভজনে ৰূপ দিব এতিয়া আমাৰ সমাজত শৰণ নললে নহয় কাৰণে বোৱাৰীয়েকৰ হাতে শহুৰ শাহুৰে ভকতে নাখায় কাৰণে শৰণটো দিয়াই অনুশীলন নকৰে ভজন ল'বলৈ ভয় কৰে কিয় শৰণতে ইমান নিয়ম নীতি মানিব লাগে ভজনততো আৰু নিয়ম নীতি মানিব লাগে সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে মানুহৰ আটাইতকৈ ডাঙৰ ভয়টো হ'ল ভাল মানুহ হ'বলৈ শৰণ ভজন ল'লে বেয়া নিয়ম বেয়া চিন্তা বেয়া কৰ্ম বেয়া খাদ্য বেয়াবোৰ বাদ দিব লাগিব
বেয়াবোৰ বাদ দিলেই ভাল হৈ যায়। ভাল হোৱাৰ ভয়তে শৰণ ভজন বহুতে নলয়। আপুনি নোলোৱাকৈ পূৰ্ব পুণ্যৰ ফলত ভোগ কৰি থাকিব পাৰিব, কিন্তু আপুনি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব। কাৰণ শৰণ ভজন নোলোৱা মানুহে কেতিয়াও মৰিবৰ সময়ত ঈশ্বৰৰ নাম আৰু ৰূপ আনিব নোৱাৰে। আমাৰ যাবৰ সময়ত কি কৈছে? মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। আমাৰ জীৱই মুক্তি পাবলৈ হ'লে আমি মৰিবৰ সময়ত ঈশ্বৰৰ নাম ল'ব লাগিব আৰু হৃদয়ত ৰূপ চিন্তা কৰিব লাগিব। তাৰ কাৰণে নিৰ্দিষ্ট বয়সত শৰণ আৰু নিৰ্দিষ্ট বয়সত ভজন ল'ব লাগিব। কাৰোবাৰ যদি সেই ভয় আছে আজি এৰিব, শৰণ ভজন নল'লে আমি এই সংসাৰ চক্ৰতে অহা যোৱা কৰি থাকিব লাগিব। গতিকে এয়া ভাগৱত দৰ্শন, এইখিনি আমি জানিব লাগিব। তাৰপিছত কৈছে যে কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিলোঁ মনত। এতিয়া যজ্ঞটো ঈশ্বৰত অৰ্পণ কৰিয়ে কৈছে, কিন্তু বিঘিনি আছে বুলি তেওঁ নিজেই অনুভৱ কৰিছে। কোনে? 28,000 ঋষিৰ ভিতৰত আটাইতকৈ যিজন বয়োজ্যেষ্ঠ, জ্ঞানজ্যেষ্ঠ, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, ঠিকালজ্ঞ, সেইজন শৌনকে এই অনুশোচনা কৰিছে। মনত ৰাখিব কথাটো, আমি যেতিয়ালৈকে ভুল কামৰ অনুতপ্ত নহওঁ তেতিয়ালৈকে আমাৰ প্ৰায়চিত্ত নহয় বুলি কৈছে। পাপ কৰি অনুতাপ উপজিলে যাৰ, অনুতাপে প্ৰায়চিত্ত জানিবাহা তাৰ। আপুনি এটা বেয়া কাম কৰাৰ কাৰণে পৰিয়ালে বেয়া পাইছে, সমাজে বেয়া পাইছে, সীমাঘৰীয়া মানুহে বেয়া পাইছে, সমাজে বেয়া মানে আনে বেয়া পাইছে, তে আপুনি অনুভৱ কৰিব লাগে মই যাতে ভৱিষ্যত আৰু এনেকুৱা বেয়া কাম নকৰোঁ। এই বুলি যিদিনা অনুভৱ হ'ব সেইদিনা আপোনাৰ সংস্কাৰ হ'ব। কিন্তু মানুহে দ্বন্দ্ব ভৰাই কাকো সংস্কাৰ কৰিব নোৱাৰে। এতিয়া এওঁ 1000 বছৰ যজ্ঞ কৰি অনুতপ্ত হৈছে যে মই যে কি কৈছে যে কৃষ্ণত অৰ্পণ কৰি যদিও কৰ্মবিলাক কৰিলোঁ, ইয়াত বহুত বিঘিনি আছে। কাৰণ আন যিমানবিলাক ধৰ্ম আছে চবতে নিয়ম বান্ধি থোৱা আছে। বেদৰ মতে বৰ্ণাশ্ৰম ধৰ্ম যত যাৰ যেন বিধি আছে তাৰেহে কেৱলে অধিকাৰ, হৰিনাম কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। অন্য ধৰ্মবিলাক কৰিবলৈ হ'লে আপুনি আজি তাৰিখতো যাগ যজ্ঞ পূজা কৰিব পাৰিব, কিন্তু তাত নিয়ম বান্ধি থোৱা আছে বেদৰ। কি? স্থান, কাল, পাত্ৰ, নিমিত্ত, দ্ৰব্য, মন্ত্ৰ। আপোনাৰ আজি তাৰিখত পূজা কৰিবলৈ, যজ্ঞ কৰিবলৈ স্থানটো শুদ্ধ হ'ব লাগিব, পাত্ৰ শুদ্ধ হ'ব লাগিব, দ্ৰব্য শুদ্ধ হ'ব লাগিব, মন্ত্ৰ শুদ্ধ হ'ব লাগিব আৰু সময়মতে কৰিব পাৰিব লাগিব। যদি এইকেইটাৰ অকণমান ব্যতিক্ৰম হয় তেতিয়াহ'লে আপোনাৰ জীৱনলৈ ওলোটা প্ৰক্ৰিয়া নামি আহিব। তাৰ উদাহৰণটো ষষ্ঠ স্কন্ধ ভাগৱতত তস্তা ঋষিয়ে দেখুৱাই থৈ গৈছে। তস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপক এদিন ব্ৰহ্মাৰ পৰামৰ্শ মতে ইন্দ্ৰই নি স্বৰ্গৰ গুৰু পাতিছিল। কাৰণ ইন্দ্ৰৰ অভিমানত অসন্তুষ্ট হৈ এদিন বৃহস্পতি গুৰু স্বৰ্গ এৰি গুচি গৈছিল। যোৱাৰ লগে লগে স্বৰ্গত অথন্তৰ হ'ল। ব্ৰহ্মাৰ ওচৰত উপায় বিচাৰিলে। ব্ৰহ্মাই ক'লে যে তেওঁ পুনৰ সন্তুষ্ট হৈ ঘূৰি নহা পৰ্যন্ত তুমি তস্তাৰ পুত্ৰ বিশ্বৰূপক নি গুৰু মানি ৰাজ্য চলাই থকা। ব্ৰহ্মাৰ পৰামৰ্শ মতে তস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপক নি স্বৰ্গৰ ৰজা পাতি মানে গুৰু পাতি ৰাজ্য চলাই আছে। কিন্তু তস্তা মানে বিশ্বৰূপৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, মাক ৰাক্ষসী, বাপেক ঋষি। গতিকে তেওঁ সুবিধা পালে যজ্ঞৰ ফল অসুৰকো দিয়ে, দেৱতাকো দিয়ে। এদিন ইন্দ্ৰৰ চকুত ধৰা পৰিলে, পৰাৰ লগে লগে বৰ্জ্য মাৰি তেওঁ শিৰচ্ছেদ কৰিলে। পুতেকক বধ কৰাৰ লগে লগে তস্তা ঋষি অসন্তুষ্ট হৈ পুত্ৰবধি প্ৰতিশোধ ইন্দ্ৰৰ ওপৰত ল'বৰ কাৰণে লগে লগে যজ্ঞ আৰম্ভ কৰিলে। আৰু আৰম্ভ কৰি ঘিতাহুতি দি আছে আৰু মন্ত্ৰ উচ্চাৰণ কৰি আছে। প্ৰথম ঘিতাহুতি দিওঁতে তেওঁ মন্ত্ৰ কি বুলি কৈছিল? ইন্দ্ৰ শত্ৰু নিধন হওক, ইন্দ্ৰ শত্ৰু নিধন হওক, ইন্দ্ৰ শত্ৰু নিধনক বুলি আহুতি দি আছে। যেতিয়া পূৰ্ণাহুতি দিব হ'ল, খৰ মন্ত্ৰ উদাত্ত কণ্ঠৰে পূৰ্ণাহুতি দিওঁতে মন্ত্ৰ ভুল হৈ গ'ল। কি বুলি ক'লে? ইন্দ্ৰৰ শত্ৰু নিধনক। ষষ্ঠী বিভক্তি ৰ আখৰ এটা বাঢ়ি গ'ল। ৰ আখৰ এটা বাঢ়ি যোৱাৰ লগে লগে মন্ত্ৰ ভুল হৈ গ'ল। ইন্দ্ৰৰ শত্ৰু তেওঁ নিজেই। তেওঁৰ যজ্ঞৰ পৰা উৎপত্তি হোৱা বিদ্যাসুৰে ইন্দ্ৰক মৰাৰ পৰিৱৰ্তে ইন্দ্ৰৰ হাতত মৰিব লগা হ'ল। সেইকাৰণে কৈছে আমাৰ গুৰুজনাই, কলিৰ লোকৰ মতি মলিন অপাৰ, আন একো ধৰ্মত নাহিকে অধিকাৰ। এতিয়া আন ধৰ্মবিলাক কৰাৰ অধিকাৰ আমাৰ নাই। আমি সময়মতে পাত্ৰ শুদ্ধ, দ্ৰব্য শুদ্ধ, মন্ত্ৰ শুদ্ধ আৰু নিৰ্দিষ্ট সময়ত আমি কৰিব পৰা আমাৰ যোগ্যতা কলি যুগৰ মানুহৰ নাই। সেইকাৰণে সাৰ্বজনীন ধৰ্ম দিছে যে কৃষ্ণৰ নাম
ধৰাই পাৰিব ছোৱালীয়ে নোৱাৰে, ডেকাই পাৰিব, বুঢ়াই নোৱাৰে, মতা মানুহে পাৰিব, মাইকী মানুহে নোৱাৰে, গধূলি পাৰিব, দুপৰীয়া নোৱাৰে, ৰাতি মানে পুৱা পাৰিব, দুপৰীয়া নোৱাৰে, এই কোনো নিয়ম মানি নাই। গতিকে সকলো সময়তে আমি কৃষ্ণ ভগৱন্তৰ নাম ল'ব পাৰোঁ।